Hey viewers, welcome back to my channel. নমস্কাৰ মই শতাব্দী কলিতা আৰু আপোনালোকক পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বতৰটো অলপ ডাৱৰীয়া, আজি বৰষুণ দি আছে, ঠাণ্ডা ঠাণ্ডা ফিল এটাও আহি আছে আৰু এই ঠাণ্ডা বতৰত কিবা টেষ্টি খাবলৈও মন যায়। আৰু ঠাণ্ডা বতৰ বুলি ক'লে মোৰ সদায় মনলৈ দুটা কথাই আহে, এটা হৈছে জুই আৰু এটা হৈছে মাংস। আৰু মাংস ফ্ৰিজত আছে, বাৰীত লাই আছে। মই ভাবিছোঁ লাই শাকৰ লগত আজি মুৰ্গী মাংসকে বনাওঁ। লাই শাকৰ লগত আচলতে সকলোৱে মুৰ্গী মাংস বনাইছে, সকলোৱে খাইছে। খালি যিসকলে নাই খোৱা বা ট্ৰাই কৰা নাই, তেওঁলোকে ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাব। তেন্তে দেৰি নকৰি ভিডিঅ'টোলৈ এতিয়া আগবাঢ়োঁ, বলক। কেৰাহীখন জুইত পাতি ল'লোঁ, আলু আৰু পিঁয়াজ ধুই কাটি ল'লোঁ, বাৰীৰ লাই শাকখিনিও মই ধুই ল'লোঁ, হালধি, নিমখ, তেল এয়া চব যোগাৰ কৰি ল'লোঁ। মাংসখিনি সানি থোৱা আছে। নহৰু আৰু আদাখিনিও মই খুন্দি ল'লোঁ। কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ। এতিয়া পৰিমাণ অনুযায়ী আপোনালোকে তেল দিব, তাত তেজপাত দুখিলা দিব আৰু তেলখিনি গৰম হোৱা যেন দেখিলে আপোনালোকে তাত পিঁয়াজ দিব। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ল। এতিয়া মই তাত খুন্দি থোৱা আদা আৰু নহৰু পেষ্টখিনি দিম। পেষ্টখিনি দি আকৌ ভালদৰে লৰাম। আদা, নহৰু আৰু পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া আমি ইয়াত সানি থোৱা মাংসখিনি দিম। মাংসখিনি মই হালধি, নিমখ, জিৰা, ধনিয়া আৰু অকণমান জালুকৰ গুড়ি দি সানি থৈছিলোঁ। এতিয়া একেলগে গোটেইখিনি লৰাই লওঁ। মাংসখিনি আকৌ ভালকৈ লৰাই ঢাকি থৈ দিম 10 মিনিটৰ কাৰণে। দহ মিনিট হোৱাৰ পাছত মাংসখিনি আকৌ এবাৰ লৰাব। নাকত মছলাৰ গোন্ধ একদম মলমলাই আছে। লৰাই পেলাই আপোনালোকে আকৌ এবাৰ ঢাকি থৈ দিব। মাংসখিনি অলপ সিজা যেন লাগিছে। এতিয়া তাত মই আলুখিনি দিম। আলুখিনি দিয়াৰ পাছত আকৌ এবাৰ ভালকৈ লৰাই ল'ম। কি ধুনীয়া কালাৰ আহিছে। জুইটো কমাই লৈ মই মাংসখিনি অকণমান পানী ছটিয়াই দিলোঁ আৰু ঢাকি থৈ দিলোঁ। আলুখিনি সিজি হ'ল। এতিয়া মই লাই শাকখিনি হাতেৰে মোহাৰি মাংসখিনিত দি দিম।
লাই শাকখিনি ডাঙৰ হৈ থাকিলেহে আচলতে মাংসৰ টেষ্টটো ধুনীয়া হয়। অকণমান দেৰি লৰাই মই আকৌ ঢাকি দিম। একেবাৰে শেষত মই ধনিয়াখিনি দি দিম আৰু এবাৰ লৰাই পেলাই কাঢ়ি থৈ দিম। আৰু এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।